Hello and welcome to AM Guide Assam. যিবোৰ কেণ্ডিডেট এবাৰ বিআৰএম ল কলেজত BLLB এপ্লাই কৰি আছা তোমালোকে কেনেকৈ এপ্লাই কৰিব লাগিব ইনষ্ট্ৰাকশ্যনখিনি কলেজ অথৰিটি অলৰেডি ৰিলিজ কৰিছে যোৱাকালি এটা নোটিছ দিয়া গৈছে আৰু তাৰ লগতে কি কি ডকুমেণ্টছ লাগিব আৰু যেহেতু মাত্ৰ এসপ্তাহ সময় আছে উইদিন 7 days কেনেকৈ প্ৰিপাৰেশ্যনটো কৰিবা চ' ফাৰ্ষ্ট অফ অল কামিং টু অনলাইন এপ্লিকেশ্যন ইয়াতে চোৱা ইনষ্ট্ৰাকশ্যনখিনি ভালকৈ দিয়া আছে কেয়াৰফুলি ফিল অল দ্য মেণ্ডেটৰী ফিল্ডছ ইন দ্য অনলাইন ফৰ্ম অনলাইন ফৰ্মত যিখিনি ফিল্ডছ ইয়াতে দিয়া আছে ষ্টাৰ মাৰ্ক আছে সেই গোটেইখিনি অলপ ভালকৈ তোমালোকে কেয়াৰফুলি ইয়াতে ফিল কৰিব দিছে দ্বিতীয়তে কৈছে তোমালোকে যি ইয়াতে এপ্লাই কৰিবা ফাৰ্ষ্ট অফ অল ইয়াৰ যিটো সামাৰ্থ পৰ্টেল আছে বিআৰএম ল কলেজ admission.samarth.edu.in ইয়াতে আহিবা ইয়াতে আহি তোমালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেশ্যন দেন তোমালোকে ইয়াৰ কাৰণে এপ্লাইটো কৰিব লাগিব আৰু কৈছে এপ্লাই কৰোঁতে কি কি ডকুমেণ্টছ ইয়াতে আপলোড দিবা তাৰ ৰিজলিউশ্যনখিনি দিছে চ' ইয়াতে চোৱা ফাৰ্ষ্ট অফ অল ফটো দিছে accepted format only JPG বা JPG 10 KB to 500 KB signature same হয় আৰু যাৰ ইনকাম সাৰ্টিফিকেট ইয়াতে আছে এপ্লিকেবল হয় তোমালোকে ইনকাম সাৰ্টিফিকেটটো দিব লাগিব আৰু accepted formatটো কৈছে JPG বা JPG ইয়াতে 10 KB to 500 KB তাৰপিছত ক্লাছ 10 ৰ যেটো তোমালোকৰ মাৰ্কশিট আছে বা সাৰ্টিফিকেট আছে এই গোটেইখিনি সিঙ্গল ফাইলত ইয়াতে দিব লাগিব আৰু কৈছে accepted formatটো একে হয় সাইজটো একে আৰু কৈছে upload of only marksheet or upload of only certificate will be rejected চোৱা তোমালোকে মাৰ্কশিট প্লাস সাৰ্টিফিকেট দুটাই ইয়াতে আপলোড দিব লাগিব যিকোনো এটা দিলে এপ্লিকেশনটো ৰিজেক্ট হৈ যাব আৰু কৈছে আপলোড both marksheet as well as certificate মাৰ্কশিট আৰু সাৰ্টিফিকেট দুটাই তোমালোকে আপলোড দিবা তাৰপিছত কৈছে ক্লাছ 12 ৰ স্ক্যান কৰিব লাগিব মাৰ্কশিট আৰু সাৰ্টিফিকেট আৰু এটো সিঙ্গল ফাইল ইয়াতে তোমালোকে বনাব লাগিব এটা মাৰ্কশিট এটা সাৰ্টিফিকেট এটা ফাইলত দুটা দিলে নহব accepted format JPG বা JPEG আৰু ইয়াতে সাইজটো চোৱা 10 KB to 500 KB only marksheet বা only certificate দিলে ৰিজেক্ট হৈ যাব এতিয়া ডকুমেন্টস সাপোৰ্টিং আপলোড ক্লাছ 12 পাস সাৰ্টিফিকেট ওকে সো এইখিনি দিব লাগিব আৰু ইন কেস অফ এনি ডাউট তোমালোকে এই নম্বৰত কল কৰিব পাৰা এটো কলেজৰ নম্বৰ হয় আৰু ডিউৰিং অফিস আৱাৰ্স তোমালোকে ফোনটো কৰিব লাগিব এটো কল অনলাইন এপ্লিকেশনত কেনেকৈ এপ্লাই কৰিব লাগে মই তোমালোকক অলৰেডি আগতে দেখাই দিছিলো তো ইয়াৰ যেটো ৰেজিষ্ট্ৰেচন আৰু লগইনৰ লিংক মই এটো ভিডিওৰ ডেসক্ৰিপচনত দি দিম তাতে গৈ তোমালোকে প্ৰথমতে মোবাইল নম্বৰ ইমেইল আইডি এখিনি দি ৰেজিষ্ট্ৰেচনটো কৰি লবা আফটাৰ ৰেজিষ্ট্ৰেচন তোমালোকে এপ্লাইটো কৰি লবা ঠিক আছে তাৰ পিছত এতিয়া প্ৰিপাৰেচনৰ ষ্ট্ৰেটেজিলে অলপ আহো অনলি 7 days এতিয়া তোমালোকৰ হাতত আছে তো এই কেইদিনত তোমালোকে কি চাব লাগিব ব্ৰড কোৱেশ্চন যিখিনি আছে 50 মাৰ্কৰ তাৰ পৰা কি আহিব এসে টাইপৰ কোৱেশ্চন আৰু যে 50 MCQ আছে তাৰ পৰা কি কোৱেশ্চন চাব লাগিব এই গোটেইখিনিৰ ওপৰত এনালাইসিস কৰি মই তোমালোকৰ কাৰণে এন্ট্ৰেন্স ক্ৰেকিং স্পেশাল ক্লাস আৰম্ভ কৰিছো তো এই স্পেশাল ক্লাসটো তোমালোকে যদি জয়েন কৰা ৰেগুলাৰ গুগল মিটত তোমালোকে ক্লাস পাবা 2 ঘণ্টাকে ক্লাস থাকে গুগল মিটত আৰু সেই ক্লাসত যিখিনি ইম্পৰ্টেন্ট হয় অনলি এক্সাম পইণ্ট অফ ভিউত সেইখিনি মই ডিসকাস কৰি আছো তাৰ লগতে যিখিনি নোটস বা ৰেফাৰেন্সেস তোমালোকৰ লাগে যিখিনি ষ্টাডি মেটেৰিয়েলছ লাগে টু ক্ৰেক দ্য এন্ট্ৰেন্স এক্সাম সেই গোটেইখিনি মই মোৰ এই লাইভ ক্লাসত মই প্ৰভাইড কৰো গতিকে তোমালোকে যদি লাইভ ক্লাসটো কৰা এসপ্তাহতে তোমালোকে ভালকে প্ৰিপাৰেচনটো কৰিব পাৰিবা তোমালোকৰ কাৰণে মই লাইভ ক্লাসৰ ফিস আগতকে কমাই দিছো এতিয়া আগত আছিল 3000 এতিয়া অনলি 2000 কৰি দিছো মই সো উইদিন 1 উইক তোমালোকে ভালকে প্ৰিপাৰেচনটো কৰিব পাৰিবা যদি তোমালোকে ক্লাসটো জয়েন কৰা মোক কন্টাক্ট কৰি লবা মোৰ WhatsApp নম্বৰ এইটো ভিডিওৰ ডেসক্ৰিপচনত মই দিছো ক্লাস জয়েন কৰিলে মোক কন্টাক্ট কৰিবা আৰু যিবোৰে এপ্লাই কৰিম বুলি ভাবিছা তোমালোকৰ এপ্লাই কৰাৰ কাৰণে লিংক মই ইয়াতে দি দিছো ডেসক্ৰিপচনত ফাৰ্ষ্ট অফ অল তোমালোকে ৰেজিষ্ট্ৰেচনটো কৰিবা তাৰ পিছত ইমেইল আইডি আৰু পাসওয়াৰ্ড দি লগইন কৰি তোমালোকে এপ্লাইটো কমপ্লিট কৰি দিবা ডকুমেন্টস খিনি মই যেনেকৈ কলো তেনেকৈ আপলোড দিবা ৰিজলিউশনটো 10 KB to 500 KB ৰাখিবা আৰু তাৰ লগতে যিখিনি মাৰ্কশিট আৰু সাৰ্টিফিকেট আছে তোমালোকৰ মাৰ্কশিট এণ্ড সাৰ্টিফিকেট দুটাই তোমালোকে বেলেগ দিব লাগিব আৰু দুটাই আপলোড দিব লাগিব যিকোনো এটা দিলে ৰিজেক্ট হৈ যাব কিন্তু চাবা গতিকে এপ্লাইটো কৰা তোমালোকৰ কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাবা আৰু যদি কোনোবাই ইয়াতে ভালকে প্ৰিপাৰেচন কৰিব খোজা উইদিন 7 days 7 দিনতো তোমালোকে একদম ভালকে প্ৰিপাৰেচনটো কৰিব পাৰিবা যদি তেনেকৈ কৰিব খোজা মোক কন্টাক্ট কৰিবা মোৰ নম্বৰটো ইয়াতে দিয়া গৈছে অনলি 2000 ফিস হয় কিবা ডাউট থাকিলে মোক জনাবা ইয়াতে সো এইটো ভিডিও আজি ইমানতে সামৰিছো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দা ভিডিও হ্যাভ এ গ্ৰেট ডে